আমাৰ দেশ বা আমাৰ ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন লোকৰ উপজাদিন পালন কৰা হয়। কিন্তু এই উপজাদিন পাতিবলৈ মানুহ এজন কেৱল শিল্পী, সাহিত্যিক বা ৰাজনীতিবিদেই হ'ব লাগিব নেকি? যিমানবোৰ আপুনি উপজাদিন পালন কৰা দেখিছে, সাধাৰণতে আপুনি দেখিব সেই ব্যক্তিসকল হয় শিল্পী, নহ'লে সাহিত্যিক নাইবা ৰাজনীতিবিদ। ব্যতিক্ৰম হয়তো দুই এটা আছে, কিন্তু সেয়া এপাচি শাকত এটা জালুকৰ দৰে। আমাৰ দেশখন কৃষি প্ৰধান দেশ, আমাৰ ৰাজ্যখন কৃষি প্ৰধান দেশ। কেতিয়া আপুনি পাইছেনে যে কোনোবা এজন সফল খেতিয়কৰ জন্মদিন পালন কৰা বা ৰাজ্যই বছৰেকত কোনোবা খেতিয়কৰ জন্মদিন এটা পালন কৰা? নিশ্চয় নাই। মই ক'ব খোজা কথাষাৰ এনেধৰণৰ, এই যে আমি চৰকাৰী উদ্যোগত বা ৰাজহুৱাভাৱে কিছুমান ব্যক্তিৰ জন্মদিন উদযাপন কৰোঁ বা পালন কৰোঁ, তেনেবোৰ ব্যক্তি সাধাৰণতে শিল্পী, সাহিত্যিক বা ৰাজনীতিবিদ হয়। আটাইতকৈ বেছি জন্মদিন উদযাপন হয় শিল্পীৰ। বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈ সেই ধাৰা আজিও অব্যাহত আছে। ইয়াৰ পিছতে আহি পৰে চৰকাৰী নাইবা ৰাজনৈতিক দলৰ উদ্যোগত ৰাজনীতিবিদৰ জন্মদিন পালন। তাৰ পিছৰ শাৰী পৰে সাহিত্যিকসকলৰ জন্মদিনে। অৰ্থাৎ ক'ব পাৰি প্ৰধানতঃ এই তিনিটা কৰ্মক্ষেত্ৰৰ জৰিয়তেহে সাধাৰণ ৰাইজে নাইবা চৰকাৰে ব্যক্তিবিশেষক স্বীকৃতি, মৰম, শ্ৰদ্ধা দিয়ে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ লক্ষীনন্দন বৰা, ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, ডক্টৰ হীৰেণ গোহাঁই, ডক্টৰ জয়শ্ৰী মহন্ত বা ডক্টৰ ৰীতা চৌধুৰী, সৌৰভ চলিহা আদি সমাজৰ বিভিন্ন মুধাফুটা সাহিত্যিকৰ নাম আপোনালোকে শুনিছে বা তেওঁলোকৰ উপজাদিনো পালন কৰা হয়। কিন্তু তেওঁলোকৰ যিটো প্ৰধান বৃত্তি, সেই প্ৰধান বৃত্তিটোৰ দ্বাৰা তেওঁলোকক চিনি নাপায়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বা ডক্টৰ লক্ষীনন্দন বৰাৰ যদি আপুনি কথা ক'বলৈ যায়, তেখেতসকলৰ বিজ্ঞান ক্ষেত্ৰলৈ বহু বৰঙণি আছে। তেখেতসকল ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ নাইবা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি আছিলে। বা ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ ক্ষেত্ৰত যদি আপুনি ক'ব যায়, তেনে ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ চিকিৎসা ক্ষেত্ৰলৈ বহু বৰঙণি আছে। কিন্তু সেইসকল ব্যক্তিৰ যদি ৰাজহুৱাভাৱে জন্মদিন পালন হৈছে, সেয়া একমাত্ৰ সাহিত্যিক হোৱাৰ সুবাদতহে। ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী এজন অসমীয়া মুধাফুটা বিজ্ঞানী। দেশৰ চন্দ্ৰযান অভিযানৰ অন্যতম মূল ব্যক্তি আছিল ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী। গতিকে কেৱল অসম বা ভাৰতবৰ্ষতে নহয়, বিশ্বৰ জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী এক উল্লেখযোগ্য নাম। কিন্তু সেইজন ব্যক্তিৰ জন্মদিন ৰাজহুৱাকৈ পালন কৰা নহয়। ৰাজহুৱাকৈ পালন কৰাৰ কথাটো বাদেই দিয়ক, তেওঁৰ নাম নুশুনা অসমীয়া কোটিৰ ঘৰত ওলাব। হয়তো কালপুৰুষ পঞ্জিকাৰ সম্পাদক ভৱেশ কুমাৰ শৰ্মা বৰুৱাক বহু মানুহে জানে, আৰু যিমান সংখ্যক মানুহ জানে তাৰ 10% হয়তো চিনি নাপায় ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীক। বহু অসমীয়াই উদ্ধৱ ভৰালীক চিনি পায়। নতুন নতুন যন্ত্ৰ আৱিষ্কাৰ কৰি আন্তৰ্জাতিক অভিলেখ কৰিছে উদ্ধৱ ভৰালীয়ে। তাৰ পিছতো উদ্ধৱ ভৰালীৰ উপজাদিন ৰাজহুৱাভাৱে পালন কৰা নহয়। আমাৰ ৰাজ্যত বহু কৃতি চিকিৎসক আছে, যি ব্যক্তিৰ চিকিৎসাৰ জৰিয়তে বহু লোক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিছে। কিন্তু তেনে কোনো চিকিৎসকৰ উপজাদিন ৰাজহুৱাভাৱে পালন নহয়। শিক্ষা জগতত বহু পুৰোধা ব্যক্তি আছে, বহু শিক্ষক আছে, যিসকলৰ আশাসুদীয়া প্ৰচেষ্টাত সমাজৰ বহু সুনাগৰিকৰ জন্ম হৈছে। কিন্তু চৰকাৰীভাৱে বা ৰাজহুৱাভাৱে তেনে ব্যক্তিৰ জন্মদিন পালন কৰা নহয়, বা সেয়া তেওঁলোকৰ যোগ্যতা বুলিও তেওঁলোকে নাভাবে। এনে বহু দক্ষ অভিযন্তা আছে, যিসকলৰ একান্ত প্ৰচেষ্টাত ৰাজ্যখনে ন ন প্ৰযুক্তিৰ সৈতে চিনাকি হ'ব পাৰিছে। হয়তো অভাৰব্ৰিজ হৈছে, হয়তো এটা জটিল ৰাস্তা নিৰ্মাণ হৈছে, বিভিন্ন ক্ষেত্ৰত সেই অভিযন্তাসকলৰ অৰিহণা আছে। কিন্তু কেতিয়াবা শুনিছেনে যে কোনোবা এজন কৃতি অভিযন্তাৰ জন্মদিন পালন কৰা হৈছে ৰাজহুৱাভাৱে চৰকাৰী উদ্যোগত? নিশ্চয় নহয়, কাৰণ তেওঁলোক শিল্পী, সাহিত্যিক বা ৰাজনীতিবিদ নহয়। আজিৰ প্ৰজন্মৰ কিমানজনে গুৰুপ্ৰসাদ দাসৰ নাম শুনিছে? বৰপেটাৰ সন্তান সেই গুৰুপ্ৰসাদ দাসে 1930 চনতেই ৰেলৰ ব্ৰেক উদ্ভাৱন কৰিছিল। তীক্ষ্ণ মেধাসম্পন্ন গুৰুপ্ৰসাদ দাস আজি মনত নথকা ইতিহাস হৈ পৰিল। কেৱল গায়ক, ৰাজনীতিবিদ, লেখক নোহোৱাৰ বাবেই গুৰুপ্ৰসাদ দাসক আমি মনত নাৰাখিম নেকি? গুৰুপ্ৰসাদ দাসৰ উপজাদিনটো আমি পালন কৰিব নোৱাৰোঁ নেকি? নতুন প্ৰজন্মক আমি উদ্বুদ্ধ কৰিব নোৱাৰোঁ নেকি গুৰুপ্ৰসাদ দাসৰ জৰিয়তে? শিল্পী, সাহিত্যিকৰ সমাজলৈ যিমান অৰিহণা, তাতকৈ কোনো গুণে কম নহয় বিজ্ঞানী, চিকিৎসক, শিক্ষাবিদ বা অভিযন্তাৰ অৰিহণা। শিল্পী, সাহিত্যিকৰ দৰে যদি চৰকাৰীভাৱে বচা বচা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ জন্মদিন উদযাপিত হয়, সেই ক্ষেত্ৰত ব্যক্তিসকলৰ কামৰ শ্ৰদ্ধা জনোৱা হ'ব। কৃষি প্ৰধান দেশ এখনত কৃষকৰ যি অৰিহণা, সেই অৰিহণা সকলোতকৈ বেছি বুলি ধৰা হয়। ভাৰত বা অসমৰ ক্ষেত্ৰত আমি কৃষকক প্ৰাধান্য দিওঁ বা খেতিৰ কথা কওঁ। কিন্তু আজিৰ তাৰিখলৈ কোনো এজন খেতিয়কৰ আমি জন্মদিন পালন কৰা নাই। এজন কৃতি খেতিয়ক বা এজন সফল খেতিয়কৰ আমি জন্মদিন কিয় পালন কৰিব নোৱাৰোঁ? নতুন প্ৰজন্মক আমি উৎসাহিত কৰিব লাগিব এজন ভাল খেতিয়ক হোৱাৰ বাবে, ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী হ'বলৈ বা গুৰুপ্ৰসাদ দাস হ'বলৈ। কেৱল গায়ক, লেখক, ৰাজনীতিবিদেই কেৱল সমাজ নগঢ়ে, অন্য ক্ষেত্ৰৰ লোকৰো অৰিহণা অপৰিসীম। গতিকে সকলো ক্ষেত্ৰৰ লোকক আমি গুৰুত্ব দি আমিও যদি
চৰকাৰীভাৱে বা ৰাজহুৱাভাৱে তেনে ব্যক্তিৰ যদি দুই এজনৰ অন্তত আমি জন্মদিন পালন কৰি উৎসাহিত কৰিব পাৰোঁ নতুন প্ৰজন্মক, তেতিয়াহে কথাবোৰ অন্য ধৰণে চিন্তা কৰাৰ দৰে লাগিব। ধন্যবাদ।